special provision for women or reservation for women in the parliament and the state legislative assembly অৰ্থাৎ 128th কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট বিল এই বিলখন 2023 ছেপ্টেম্বৰ মাহতে পাছ হৈছিলে যিখন বিলে 33% অৰ্থাৎ 1/3 ৰিজাৰ্ভেশ্যন দিয়া কয় ফিমেলবোৰক অৰ্থাৎ মহিলাসকলক বিভিন্ন ধৰণৰ ইলেকশ্যনবোৰত পাৰ্লিয়ামেণ্টৰে হওক বা আমাৰ যিবিলাক ষ্টেটৰ ইলেকশ্যন হয় তাত 33% ৰিজাৰ্ভেশ্যন দিয়াৰ কথা কয় এই বিলখন 2023 ছেপ্টেম্বৰ মাহত পাছ হৈছিলে যিখন এখন এক্ট হৈছে বৰ্তমান এক্ট হৈ আছে কিন্তু এই প্ৰভিজনখিনি এপ্লাই কৰা হোৱা নাই আৰু এপ্লাই কৰিবৰ কাৰণে কনষ্টিটিউশ্যনত কিছুমান এমেণ্ডমেণ্ট কৰিব লগা হয় যেনেকুৱা আৰু এই বস্তুখিনি বিজেপিৰ বৰ্তমান যি চৰকাৰ আছে কেন্দ্ৰত এই বিজেপি চৰকাৰে ডিলিমিটেশ্যনৰ পিছত ইমপ্লিমেণ্ট কৰিব বিচাৰে ডিলিমিটেশ্যন কি হয় মই ইজিলি বুজাই কৈ আছোঁ ডিলিমিটেশ্যন হৈছে কি আমাৰ যিমানখিনি সিট আছে পাৰ্লিয়ামেণ্টত বেচিকেলি আমাৰ যিমানখিনি সিট আছে সিমানখিনি সিট মানে পপুলেশ্যনৰ এগেইনষ্টত পপুলেশ্যনৰ ৰেচিঅ'ৰ এগেইনষ্টত বৃদ্ধি হ'ব লাগে একৰ্ডিং টু দ্য আপকামিং ইয়াৰ্ছ অৰ আফটাৰ দ্য নিউ চেঞ্চাছ নতুন চেঞ্চাছৰ পিছত ইনক্ৰিজ হ'ব লাগে একৰ্ডিং টু দ্য পপুলেশ্যন একৰ্ডিং টু দ্য ৰেচিঅ' অফ দ্য পপুলেশ্যন ইনক্ৰিজ হ'ব লাগে আৰু এই বস্তুটো 2011ৰ চেঞ্চাছ ফ'ল' কৰি হওক বিজেপিয়ে ডিলিমিটেশ্যন কৰিব বিচাৰি আছে বৰ্তমান আৰু এখন তেওঁলোকে বিল এখনো তেওঁলোকে আনিছিলে যিখন বিল পাছ হোৱা নাই পাৰ্লিয়ামেণ্টত পাছ হোৱা নাই অৰ্থাৎ যিখন বিল একচুৱেলি কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট বিল আছিলে গতিকে স্পেচিয়েল মেজৰিটি লাগে কনষ্টিটিউশ্যনৰ কিছুমান প্ৰভিজন এমেণ্ড কৰিবৰ কাৰণে স্পেচিয়েল মেজৰিটি লাগে বেচিকেলি যিবিলাক প্ৰভিজনে ফেডাৰেল ষ্ট্ৰাকচাৰত এফেক্ট কৰে বা ফেডাৰেল ষ্ট্ৰাকচাৰৰ য'ত নেক্সাছ আছে এনেকুৱা ধৰণৰ কিছুমান কনষ্টিটিউশ্যনেল প্ৰভিজন এমেণ্ড কৰিবৰ কাৰণে বেচিকেলি স্পেচিয়েল মেজৰিটি লাগে আৰু এই বিলখনতো বেচিকেলি চৰকাৰে মানে শাসকীয় পক্ষই দুটা বস্তু এমেণ্ড কৰিব বিচাৰে বেচিকেলি দুটা বস্তুটো আছে তাৰ ভিতৰত আৰ্টিকল 81ত কৈছে যে কিমান ষ্ট্ৰেণ্ড হ'ব লাগে আমাৰ পাৰ্লিয়ামেণ্টত কিমান মানে সাংসদ থাকিব লাগে তাত 530 আৰু 20 530 আৰু 20ৰ কনচেপ্টটো হৈছে কি আমাৰ যিবিলাক ধৰক বাকী এৰিয়াবিলাকৰ পৰা 530 আৰু যিবিলাক মানে বেচিকেলি ইউটিবিলাকৰ পৰা 20 আৰু বেচিকেলি তাৰ কিছুমান মানে আগতে প্ৰেচিডেণ্টে ৰিকমেণ্ড কৰিব পাৰিছিল দুজন এংলো ইণ্ডিয়ান বৰ্তমান সেই প্ৰভিজনটো নাই কিন্তু বৰ্তমান চৰকাৰখনে যি নতুন ডিলিমিটেশ্যনৰ যি বিল লৈ আহিছে ইয়াত কিন্তু 850জন এমপিৰ তেওঁলোকে ষ্ট্ৰেণ্ড দেখাইছে 850 বুলি কোৱাৰ লগে লগে যি 550ৰ প্ৰভিজনটো আছিলে এইটো এমেণ্ড কৰিব লাগিব তাৰ কাৰণে আৰ্টিকল 81 এমেণ্ডমেণ্ট হ'ব লাগে 81ৰ এমেণ্ডমেণ্ট হ'ব লাগিব আৰু ইয়াৰ লগে লগে যিখিনি উইমেনৰ কাৰণে মানে ফিমেলৰ কাৰণে ৰিজাৰ্ভেশ্যন দিব আফটাৰ দ্য ডিলিমিটেশ্যন সেইখিনিৰ কাৰণে 334 য'ত মানে কিছুমান ট্ৰাইবেলকতো অলৰেডি স্পেচিয়েল মানে প্ৰভিজন দিয়া আছে তাতে মানে এটা তেওঁলোকে ক্লজ এড কৰিব আৰ্টিকল 334A যাত উইমেনৰ ৰিজাৰ্ভেশ্যনটো ইমপ্লিমেণ্ট হৈ যাব যিটো এড কৰাৰ পিছত আৰু সেই বস্তুটোৱে আমাৰ পাৰ্লিয়ামেণ্টে কৰিব গৈ আছিলে কিন্তু যিখন বিল পাছ হোৱা নাই এতিয়া কথাটো হৈছে বহুত মানুহে অপ'জ কৰি আছে এই বিলখন অপ'জ অবভিয়াছলি কৰিব কাৰণ এই যিখন ডিলিমিটেশ্যন লৈ আহিছে চৰকাৰে ডিলিমিটেশ্যনৰ কাৰণে যিখিনি প্ৰভিজন লৈ আহিছে ইয়াত পপুলেশ্যনৰ এগেইনষ্টত পপুলেশ্যনৰ ৰেচিঅ' হিচাপত লৈ আহিছে য'ত চাউথৰ মানুহখিনি পপুলেশ্যন তেওঁলোকে যথেষ্ট হ্ৰাস কৰিছে এৰাউণ্ড 1965ৰ পৰা 1970 মানৰ পৰা তেওঁলোকে ট্ৰাই কৰি এতিয়া এটা ষ্টেজত আহিছে য'ত তেওঁলোকৰ পপুলেশ্যন আমাৰ যিখিনি ইউ পি বিহাৰ এইটো ছাইডৰ ষ্টেটখিনিতকৈ কম তেওঁলোকৰ যথেষ্ট কম আৰু ষ্টেটৰ এগেইনষ্টত যদি এমপি দিয়া হয় এমপিৰ প্ৰভিজন মেম্বাৰ অফ পাৰ্লিয়ামেণ্টৰ প্ৰভিজন যদি পপুলেশ্যনৰ এগেইনষ্টত ৰখা হয় তেতিয়া চাউথৰ ষ্টেটবিলাকৰ মানে এমপি মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট কম হ'ব য'ত তেওঁলোকে চৰকাৰ গঠন কৰাত মানে কেন্দ্ৰত চৰকাৰ গঠন কৰাত অৰিহণা কম থাকিব এই বস্তুটো তেওঁলোকে অপ'জ কৰিছে আৰু এটা অবভিয়াছলি হয় আৰু বিজেপিয়ে এই যিখিনি এনেকৈ ডিজাইন কৰিছে মানে এখন কমিটিৰ সহায়ত বেচিকেলি ডিজাইন কৰা হয় গোটেই বস্তুখিনি আমাৰ ডিলিমিটেশ্যন এক্ট আছে একচুৱেলি এক্টৰ আণ্ডাৰত এখন কমিটি বহায় কমিটি এখন এইখিনি ডিজাইন কৰে তাত সুপ্ৰিম কোৰ্টৰ জাজ ৰিটায়াৰ্ড জাজ বা এয়া আমাৰ ইলেকশ্যন কমিশ্যনৰ এনেকুৱা ধৰণৰ অফিচাৰখিনি থাকে আৰু এই কমিটিখনে যিখিনি বনাই দিয়ে যেনেকৈ ধৰণে ডিলিমিটেশ্যনৰ প্ৰচেছটো কৰে সেই বস্তুখিনিকে পাছ কৰে আৰু সেই ধৰণে বিজেপিয়ে লৈ আহিছে 850 ষ্ট্ৰেণ্ড কিন্তু যদি এই 850 যি এমপিৰ ষ্ট্ৰেণ্ডটো তেওঁলোকে লৈ আহিছে পপুলেশ্যনৰ বেচিছত বেচিকেলি এমপি বা বিহাৰ বা ইউ পি এইখিনি ধৰণৰ ষ্টেটত যিখিনি বহুত বেছি মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট বাঢ়ি যাব আৰু এইখিনি মানুহ এবছলিউটলি বিজেপি ছাপৰ্টাৰ হয় ধৰ্মৰ নামৰ ৰাজনীতি কৰিব পাৰে তেওঁলোকে ইয়াৰ দ্বাৰা বিজেপিয়ে ভাবে যে তেওঁলোকে যথেষ্ট সময় ৰান কৰিব পাৰিব চৰকাৰ আৰু
ইজিলি তেওঁলোকে জিকি যাব আৰু এইটো সঁচা কথা বহুত মানুহে কৈ আছে যে বিজেপিয়ে এই বিলখন এক্ট হোৱাৰ পিছত এই কনষ্টিটিউশ্যন এমেণ্ডমেণ্টখনখিনি পাছ হোৱাৰ পিছত অৰ্থাৎ ফিমেলক ৰিজাৰ্ভেশ্যন দিয়াৰ নামত যি 850 যদি ষ্ট্ৰেণ্ড বঢ়াই ল'ব পাৰে তেওঁলোকে তাৰপিছত 50 বছৰলৈকে কৰিব পাৰিব শাসন অবভিয়াছলি 50 বছৰ নোৱাৰিলেও 35 ইয়াৰ্ছটো ইজিলি পাৰিব যেতিয়ালৈকে এটা নতুন জেনেৰেশ্যনে আহি নাযায় আৰু এটা পুৰণা জেনেৰেশ্যন খতম হৈ নাযায় তেতিয়ালৈকে বিজেপি আৰামত শাসন কৰি থাকিব এই 35 ইয়াৰ্ছমান 35 to 40 ইয়াৰ্ছ আৰামত থাকিব পাৰিব এইটো এটা কনচাৰ্ণ হয় চাউথৰ ষ্টেটবোৰৰ লগতে বিৰোধীৰ আৰু যাৰ বাবে স্পেচিয়েল মেজৰিটি অবভিয়াছলি নাপালে স্পেচিয়েল মেজৰিটি নোপোৱাৰ কাৰণে এই বিলখন পাছ নহ'ল এতিয়া চৰকাৰী পক্ষই মানে বিজেপিয়ে কৈছে যে বিৰোধী পক্ষই উইমেনক ৰিজাৰ্ভেশ্যন দিলে বেয়া পায় ফিমেলক ৰিজাৰ্ভেশ্যন দিলে বেয়া পায় কিন্তু বিৰোধীয়ে বেয়া নাপায় নহয় ফিমেলক ৰিজাৰ্ভেশ্যন দিলে বিৰোধীয়ে কৈছে যে 550 যি কনষ্টিটিউশ্যন প্ৰভিজন আছে বৰ্তমান যি ষ্ট্ৰেংথ আছে 550তকৈ অবভিয়াছলি কম থাকিব পাৰে কেতিয়াবা বা 2 এজন কমেই থাকে আৰু বা 543 এনেকুৱা টাইপৰ মেম্বাৰ থাকে এতিয়া ধৰক যেনেকৈ ৰাহুল গান্ধী আমাৰ ইয়াতে ইলেকশ্যন উঠি আছে এতিয়া তেওঁৰ পেজটো ভেকেণ্ট আছে তাতে তেনেকুৱা ধৰণৰ কথাবোৰ হয় অলপ চলপ কম থাকিব পাৰে তথাপি মেক্সিমাম যেতিয়া এতিয়া কাৰেণ্ট মানে কনষ্টিটিউশ্যনৰ মতে মেক্সিমাম ষ্টেণ্ড 550 হয় আৰু এই 550ৰ মানে 550ত যদি দি দিয়ে যদি ৰিজাৰ্ভেশ্যন দি দিয়ে উইমেনক 1/3 ৰিজাৰ্ভেশ্যন 33% ৰিজাৰ্ভেশ্যন তেতিয়া কোনো অপজিশ্যনে বিৰোধ নকৰে কিন্তু অপজিশ্যনে বিৰোধ তেতিয়া কৰে যদি 850 ষ্ট্ৰেণ্থত যদি দিয়ে ৰিজাৰ্ভেশ্যন আৰু 850 ষ্ট্ৰেণ্থত প্ৰত্যেকজন অপজিশ্যনৰ লিডাৰে কৈছে এনেকৈ ডিজাইন কৰিছে কনষ্টিটিউৱেঞ্চি নতুন কনষ্টিটিউৱেঞ্চিখিনি যিখিনি কনষ্টিটিউৱেঞ্চি লৈ তেওঁলোকে বিজেপিয়ে বহুত বছৰলৈ জিকি থাকিব বুলি কৈছে গতিকে এইটোৱে গোটেই মূল ডিবেটটো যদি বিজেপি সঁচাকৈ যদি ইমান যদি মানে দিব বিচাৰে ৰিজাৰ্ভেশ্যন তেনেহ'লে আমাৰ চিফ মিনিষ্টাৰৰ চিটটো এৰি দিব লাগে কোনোবা বিজেপিৰ পৰা উঠাই দিব লাগে এনেকুৱা ধৰণৰ কথা বহুতে কৈছে ধৰক কোনোবা ফিমেল উঠাই দিব লাগে এনেই আপোনালোকে কি ভাবে কথা কমেণ্টত ক'ব ডিলিমিটেশ্যন হ'লে কিন্তু অবভিয়াছলি বিজেপি আৰু কমেও 30ৰ পৰা 35 বছৰ ইজিলি জিকি থাকিব কোনো ধৰণৰ কষ্ট নকৰাকৈ অকল হিন্দুৰ নাম লৈ জিকি থাকিব হিন্দু 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 বুলি কাৰণ তেওঁলোকে যিখিনি আমাৰ UP বিহাৰ ছাইডৰ যিখিনি ষ্টেট হয় এইখিনি যথেষ্টখিনি ষ্ট্ৰেণ্ড বঢ়াই লৈ গৈছে তেওঁলোকে কিন্তু চাউথৰ ফালৰ পৰা বঢ়াই লৈ গৈছে মানে অবভিয়াছলি বাঢ়িবই বিকজ পপুলেশ্যনৰ হিচাপত যিহেতু ভাগ কৰা হৈছে চ' দিছ ইজ ইমানখিনিয়ে আজিৰ কাৰণে চ' থেংক ইউ